নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। সবিশেষত আজি আমি বিষয় হিচাপে বাছি লৈছোঁ আছুৰ উদ্যোগত আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ'ব লগা ৰাজনৈতিক দলটোৰ সম্পৰ্কত ইতিমধ্যে ৰণসিঙা বজাই দিয়া হ'ল। আছু আৰু যুৱ ছাত্ৰ পৰিষদে আজি যুটীয়াভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰি এই ৰাজনৈতিক দলটো গঠন কৰাৰ প্ৰথম পদক্ষেপটো ল'লে। তেওঁলোকে এখন পৰামৰ্শদাতা কমিটি গঠন কৰিলে আৰু এই কমিটিখনে পৰৱৰ্তী সময়ত কি পদক্ষেপ ল'ব, ৰাজনৈতিক দলটো কেনেকুৱা হ'ব, কি হ'ব, সকলোখিনি পৰামৰ্শ আগবঢ়াব। অৰ্থাৎ আমি এয়া প্ৰথম পদক্ষেপ বুলি ক'ব পাৰোঁ ৰাজনৈতিক দল। ইমান দিনে গুণা কথা চলি আছিলে যে আছুৰ উদ্যোগত এটা ৰাজনৈতিক দল হ'ব নহ'ব, কিন্তু ইতিমধ্যে আজি এই পদক্ষেপটো স্পষ্ট কৰি দিলে হয় অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক নতুন আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শক্তিয়ে মূৰ দাঙি উঠিবলৈ ইতিমধ্যে প্ৰস্তুত হৈছে। সেয়েহে এই বিষয়টোলৈ আমি আলোচনা কৰিব খোজোঁ, কাৰণ 2021 নিৰ্বাচন আহি আছে। কি হ'ব, আঞ্চলিক শক্তি বিভাজিত নেকি, পাৰিবনে বিজেপিক ৰোধ কৰিব, বিভিন্ন ধৰণৰ প্ৰশ্ন, কংগ্ৰেছ ইউডিএফৰ লগ লাগিব নেকি, এনে হাজাৰটা প্ৰশ্ন অসমৰ ৰাইজৰ মনত এতিয়া আহি আছে। এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম আজিৰ সবিশেষত। আৰু তাৰ বাবে আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আৰু আমাৰ লগত আছে সহকাৰী সম্পাদক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিজন বায়ন, আৰু আছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সদস্য সচিব লাচিত বৰদলৈ ডাঙৰীয়া, আৰু যোৰহাটৰ পৰা আমাৰ লগত থাকিব অধিবক্তা তথা সামাজিক কৰ্মী ৰিণ্টু গোস্বামী, নগাঁৱৰ পৰা থাকিব শিৱানন্দ কাকতি, তেখেত এগৰাকী সাহিত্যিক, আৰু আমাৰ লগত থাকিব বিজেপিৰ এগৰাকী কিছু তেওঁ মন্তব্য লক্ষ্য কোৱাৰ। প্ৰথমতে যে এই আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান আছুৰ উদ্যোগত চমুকৈ প্ৰথমতে আমি আৰম্ভণিতে পিছে বিষয়টো গভীৰতালৈ সোমাই যাম। মই লুৰিণজ্যোতি গগৈৰ পৰা জানিব খুজিছোঁ যে কিহৰ তাৰণাত পৰি আছুৱে আজি এই পদক্ষেপ ল'ব লগা হ'ল। 85ৰ পদক্ষেপৰ কথা সকলোৱে জানে, আজিৰ পটভূমিটো আমি খুলিছোঁ। সমগ্ৰ পটভূমিটোৰ লগত জাতীয় সংকটৰ প্ৰশ্নটো জড়িত হৈ আছে। দীঘলীয়া এই পৰিক্ৰমাত অসমৰ জনতাই কেৱল মাত্ৰ দেখিলে ৰাজনৈতিক অবিচাৰ আৰু আপোচকামী যিবোৰ চৰিত্ৰ, ৰাজনৈতিক যিবোৰ চৰিত্ৰ, কাৰণ মানুহে অসমৰ জনতাই সদায় এটা জাতীয়তাবাদী সত্তাৰ সন্ধানত আছিল, যিটো উন্মুক্ত বহিৰ্প্ৰকাশ ঘটিছিল 85 চনত। কিন্তু এই জাতীয়তাবাদী শক্তিটোক মানুহে বিচাৰিছিল যে এটা নিৰ্ভেজাল আঞ্চলিকতাবাদ জাতীয়তাবাদৰ প্ৰতিভূ হ'ব, আপোচবিহীন এটা চৰিত্ৰৰ অধিকাৰী হ'ব। কিন্তু গোটেই কথাটো বুমেৰাং হ'ল আৰু এটা ভেজাল জাতীয়তাবাদৰ এটা পৰিৱেশ তেওঁলোকে দিলে। তেওঁলোকৰ লক্ষ্যটো কেৱল মাত্ৰ যেন ক্ষমতা কুক্ষিগত কৰা, যিকোনো চলে বলে কৌশলে যিকোনো আপোচকামী চৰিত্ৰ জাহিৰ কৰি তেওঁলোকে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে ক্ষমতা লোৱাটোৱে তেওঁলোকৰ মূল লক্ষ্য বা কাম্য বুলি তেওঁলোকে মানুহক স্পষ্ট ৰূপত দেখুৱাই দিলে। গতিকে স্বাভাৱিকতে যোৱা কা আন্দোলনৰ সময়ত যিটো গণজাগৰণ, চাৰিওফালে স্বতঃস্ফূৰ্তভাৱে জনতাই এই আন্দোলনত সকলোৱে অংশগ্ৰহণ কৰিলে, দেখিলে যে কেনেকৈ দিল্লীয়ে অসমৰ জনতাৰ গণতান্ত্ৰিক সংগ্ৰামক বহিৰে মোহাৰি তছনছ কৰি দিব পাৰে। দেখিলে যে গণতান্ত্ৰিক কণ্ঠৰ কোনো মূল্য নাই, তেওঁলোকে কেৱল মাত্ৰ অসমখনক তেওঁলোকৰ যিকোনো কথাৰ কাৰণে ৰাজনৈতিক লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰে। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক সুবিচাৰ নাই, কোনো ধৰণৰ গণতান্ত্ৰিক ফেডাৰেল ষ্ট্ৰাকচাৰৰ মাজত থকা যিটো অধিকাৰ, সেই অধিকাৰটো সুৰক্ষিত কৰা বা সেই অধিকাৰটো তেওঁলোকে পোৱাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আন্তৰিকতা যিটো নাই বা গণতান্ত্ৰিক চেতনা আৰু গণতান্ত্ৰিক যিটো পৰম্পৰা ঐতিহ্য যিটো থাকিব লাগে সেইটো যে নাই। কেৱল মাত্ৰ তেওঁলোকে যিকোনো ধৰণৰ কথা নিজৰ স্বৈৰতান্ত্ৰিক মানসিকতাৰে বুলডোজ কৰি দিব পাৰে। সি কংগ্ৰেছেই হওক বিজেপিয়ে হওক, ভোটৰ স্বাৰ্থত সাম্প্ৰদায়িক ৰাজনীতি কৰিব খোজে, ভোটৰ স্বাৰ্থত ভোট বেংকৰ ৰাজনীতি কৰিব খোজে, আৰু প্ৰয়োজন সাপেক্ষে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বা গণতান্ত্ৰিক যিটো অধিকাৰৰ ভিতৰৰ যিবোৰ কথা, সংবিধানগত যিবোৰ কথা, এই ন্যায়িক সংবিধানগত সকলো কথা ভৰিৰে তছনছ কৰি তেওঁলোকৰ কেৱল মাত্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা উত্তৰ পূৰ্বাঞ্চল বা অসমৰ প্ৰেক্ষাপটত কেৱল মাত্ৰ ক্ষমতা কুক্ষিগত কৰাটোৱে তেওঁলোকৰ মূল লক্ষ্য। ইয়াৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ আত্মপৰিচয়, তেওঁলোকৰ চেতনা, তেওঁলোকৰ ভাষা সংস্কৃতি, তেওঁলোকৰ ৰাজনৈতিক সামাজিক অধিকাৰ সুৰক্ষাৰ যিবোৰ প্ৰশ্ন, এইবোৰ প্ৰশ্ন যদি উত্থাপনো কৰে তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই সেইবোৰৰ বিৰুদ্ধে তেওঁলোকে যিকোনো ধৰণৰ কাম কাজ কৰিব পাৰে। গতিকে আটাইতকৈ বেছি তীব্ৰতা আহিলে কা আন্দোলনৰ সময়ত। তাৰ আগৰ পৰাও
এই যিটো ভেজাল জাতীয়তাবাদ দেখিলে এই যে আপোচকামী চৰিত্ৰ দেখিলে সকলো কথাতে আপোচকামী কেৱল মাত্ৰ এই চিন্তাটো কা আন্দোলনৰ সময়ৰ পৰা আছিল নেকি ৰাজনৈতিক দল গঠনৰ চিন্তাটো তীব্ৰ হৈছে কা আন্দোলনত কিন্তু তাৰ আগতো মানুহৰ অৱচেতন মনত এটা চেতনা আছে যেটা আমাৰ অতি শক্তিশালী সুস্থ আপোচ বিহীন এটা জাতীয়তাবাদী ৰাজনৈতিক শক্তিৰ জন্ম হ'ব লাগে যি কেৱল মাত্ৰ অসম আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকে মাত মাতে তেওঁলোকে আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ আত্মপৰিচয় সুৰক্ষাৰ কাৰণে তেওঁলোকে জীৱনৰ সৰ্বোচ্চ উজাৰি দিয়ে ইয়াৰ কাৰণে কেৱল মাত্ৰ ক্ষমতা কুক্ষিগত কৰা দিছপুৰৰ ৰাজপাট দখল কৰাই কেৱল মাত্ৰ তেওঁলোকৰ জীৱনৰ লক্ষ্য নহয় তেনেকুৱা এটা শক্তিৰ সন্ধান অসমৰ জনতাই কৰি আহিছিল এতিয়া দায়িত্ব হ'ল অসমৰ জনসাধাৰণ যেনেকৈ আমাৰ সকলোৰে দায়িত্ব আছে এতিয়া কিন্তু পৰীক্ষা অসমৰ জনসাধাৰণৰ ওপৰতো এই পৰীক্ষাত এবাৰ অসমৰ জনসাধাৰণ উত্তীৰ্ণ হয়নে নহয় নিশ্চয় মই এতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিজন বাইনৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ এটা সংগ্ৰামী সত্তা আছিল ইতিমধ্যে আপোনালোকে সংগ্ৰাম কৰি আহিছিল তেতিয়াহ'লে আছু এবাৰ লৈছিলে এনেকুৱা এটা উদ্যোগ ৰাজনৈতিক দল গঠনৰ এতিয়া আপোনালোকৰ তাৰণা কি আছিল আপোনালোক কিয় আহিলে ৰাজনৈতিক দল গঠনলৈ না প্ৰথম কথা হৈছে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিটো সংগ্ৰামী সত্তা সেই সংগ্ৰামী সত্তাটো অক্ষুণ্ণ থাকিব প্ৰথম কথা আৰু আজিৰ প্ৰেক্ষাপটত আচলতে এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন আছেনে নাই সেই কথাখিনি ইতিমধ্যে আমাৰ আছুৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে আচলতে আঞ্চলিক শক্তিয়ে হওক বা ৰাজনৈতিক দল এটা জন্ম দিয়া আছু বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেতিয়াও কাম্য নাছিল বা আমি অনুভৱ কৰা নাছিলোঁ যে অসমৰ এনেকুৱা এটা পৰিস্থিতিত হয়তো আৰু এটা আঞ্চলিক শক্তিৰ পোষকতা কৰা হ'ব কিন্তু যেতিয়া 2016 চনত বিজেপি চৰকাৰ গঠন হ'ল অসমত তেতিয়া কিন্তু আমি অনুভৱ কৰিছিলোঁ যে এইখন চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ আৱেগ অনুভূতি ভাষা সাহিত্য সংস্কৃতি সকলো পিনৰ পৰা সুৰক্ষিত কৰিব কিন্তু আজি কিছুদিনৰ পিছৰে পৰা তেখেতসকলে ক্ষমতা দখল কৰাৰ কিছুদিন পিছৰে পৰা অসমৰ জনসাধাৰণে দেখিবলৈ ল'লে যে যিখন চৰকাৰক আমি আৱেগ অনুভূতিৰে জড়িত হৈ আছিলোঁ যিখন চৰকাৰক আমি খিলঞ্জীয়া মানুহৰ চৰকাৰ বুলি কৈছিলোঁ প্ৰকৃতাৰ্থত সেই চৰকাৰখনে তেখেতসকলৰ ৰাষ্ট্ৰীয়তাবাদী যিটো চৰিত্ৰ সেই চৰিত্ৰটো উদঙাই দেখুৱালে আৰু যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো আহিল তেতিয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 70টা সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থা আমি ইতিমধ্যে ৰাজপথৰ সংগ্ৰামলৈ আমি অৱতীৰ্ণ হ'লোঁ ৰাজপথৰ সংগ্ৰাম আৰম্ভ কৰিলোঁ নাই বিজন বাইন মই এটা কথা মাজতে আপোনাক ধৰিছোঁ যে এইখিনি কথা ইতিমধ্যে জানে ইতিমধ্যে লুৰিণজ্যোতি গগৈ ক'লে কথাটো প্ৰথম কথা যে এইখিনি আপোনালোকে এটা সংগ্ৰামী সত্তা ইতিমধ্যে আপোনালোকে এটা শক্তি হিচাপে চৰকাৰক সমালোচনা কৰি আহিছিলে কিন্তু যিটো প্ৰেক্টিকেল পলিটিক্স বুলি যিটো কয় যেটো প্ৰেক্টিকেল পলিটিক্স সেইটোত যাবৰ কাৰণে কিছুমান বস্তু এৰা ধৰা আৰু আন কিছুমানৰ অভিজ্ঞতাৰ প্ৰয়োজন আপুনি ভাবেনে যে এটা ৰাজনৈতিক দল গঠন কৰাৰ পিছত সেই যেটো প্ৰেক্টিকেল পলিটিক্স বুলি কওক সেই পলিটিক্সৰ আপোনালোকে খেলা খেলিব পাৰিব বা এই ৰাজনৈতিক দলে সেই কাৰণ চাওক ভোটৰ অংকটোৱে মেইন অংক কিন্তু আপুনি নীতি আদৰ্শ সকলো থাকিলেও কিন্তু ভোটৰ অংকতে আপোনালোকৰ ইভিএমত কিমান ভোট পাইছে সেইটোৱে কিন্তু মূল অংক ক্ষমতা দখলটোৱে মূল অংক এতিয়া কথাটো হৈছে যে বিজেপিক পৰাভূত কৰিব পৰাৰ বাবে আপোনালোকৰ হাতত আত্মবিশ্বাস কিমান আছে আপোনালোকৰ নাই তাৰ সেই কথাটো ক'বলৈ যোৱাৰ আগতে আমি এটা কথা ক'ব লাগিব আমি ভাৰতবৰ্ষ যদি মানে ৰাজনৈতিক প্ৰেক্ষাপটটো যদি চাওঁ আমি যেতিয়াৰ পৰা জানো যে আচলতে ইয়াতে কংগ্ৰেছ বুলি এটা শক্তিশালী ৰাজনৈতিক দল আছিল সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু সেইখিনি সময়ত হয়তো আমি অনুভৱ কৰিছিলোঁ যে কংগ্ৰেছক পৰাভূত কৰাৰ শক্তি আৰু সামৰ্থ্য হয়তো কোনো আঞ্চলিক শক্তিয়ে হওক সৰ্বভাৰতীয় স্তৰতে হওক কোনো শক্তি হয়তো নাই কিন্তু সময়ৰ লগে লগে যে সময় আমি প্ৰক্ৰিয়াটোত আমি যিটো আজি এই ষ্টুডিঅ'ত যে আমি যিটো বিষয় আলোচনা কৰিবলগীয়া এটা পৰিৱেশ হৈছে সেইটো নিশ্চয় সময়ে সেই পৰিৱেশটো সৃষ্টি কৰিছে আৰু সেই যে কংগ্ৰেছক পৰাভূত কৰি বিজেপিয়ে যে ক্ষমতা দখল কৰিছিল সেয়ে সময় আৰু ইতিমধ্যে আমি এটা কথা ক'ব লাগিব আপোনালোকক যে হয় আমি জানো যে ভোটৰ অংক থাকে ইতিমধ্যে আমি বিগত নিৰ্বাচনবিলাকত দেখি আহিছোঁ যে কিনা বেচাৰ যিবিলাক ৰাজনীতি আছে সেই ৰাজনীতিবিলাক দেখিছোঁ তৎসত্ত্বেও আমি অনুভৱ কৰোঁ যে বিগত আন্দোলনৰ সময়ত যিখিনি অসমৰ সৰ্বসাধাৰণ জনতাই একাংশ বুলি নহয় সৰ্বসাধাৰণ জনতাই বাৰম্বাৰ এটা বিষয় উচ্চাৰিত হৈছিল যে এই যিসকল সৰ্বভাৰতীয় ৰাজনৈতিক দল আছে সি কংগ্ৰেছ হওক সি বিজেপি হওক সেই যিসকল সৰ্বভাৰতীয় ৰাজনৈতিক দল আছে এই সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে অসমৰ খিলঞ্জীয়া মানুহৰ যিখিনি সমস্যা আছে অসমৰ যিখিনি জাতীয়তাবাদী চিন্তাৰ মানুহ আছে অসমৰ যিখিনি আঞ্চলিক শক্তিক ভাল পোৱা বা আঞ্চলিকতাবাদত বিশ্বাসী মানুহ আছে সেই মানুহখিনিৰ আশা আকাংক্ষা কেতিয়াও বাস্তৱায়িত কৰিব নোৱাৰে সেই আন্দোলনৰ সময়ত এটা উত্থাপন হ'ল যে আমাক এটা শক্তিশালী
ৰাজনৈতিক দল লাগে ইতিমধ্যে আজি যেটো কথা আমি উত্থাপন কৰিছোঁ যে হয় আজি যিখন আমি কমিটি ইয়াত গঠন কৰা হ'ল আজি আমাৰ প্ৰাক কণ্টিনেণ্টেলত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এই কমিটিখনক ইতিমধ্যে আমি স্পষ্টভাৱে কৈছোঁ যে এই কমিটিখনত কিন্তু আমি পলিটিকেল প্লেটফৰ্ম হিচাপে এতিয়া ঘোষণা কৰা নাই আমি সেইখন পৰামৰ্শদাতা কমিটি হিচাপত ঘোষণা কৰিছোঁ যে তেখেতসকলে সমগ্ৰ অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক গোটেই বিষয়বিলাক তেখেতসকলে পৰ্যালোচনা কৰিব আৰু যদি অসমৰ জনসাধাৰণে কয় যে এইসকল ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে অসমৰ আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আছে অসমক ভাল পোৱা প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত হৈ কাম কৰাৰ প্ৰয়োজন আছে নিশ্চিতভাৱে আঞ্চলিক এইসকল ব্যক্তিয়ে স্বচ্ছচায়াতে এটা শক্তিশালী ৰাজনৈতিক দল জন্ম হ'ব আৰু আমি ভাবোঁ যে পৰিৱৰ্তন অৱশ্যম্ভাৱী পৰিৱৰ্তন হ'ব সময় সদায় সাক্ষী হৈ আছে আৰু সময়ে কাকো ক্ষমা নকৰে আজি যিদৰে কংগ্ৰেছক ক্ষমা কৰা নাই ঠিক তেনেদৰে অসমতো যিসকল বিজেপি নেতৃত্বই অসমৰ জাতীয় জীৱনৰ লগত যিখিনি হেতালি খেলে অসমৰ জাতীয় সমস্যা সমাধান কৰিম বুলি যিখিনি তেখেতসকলে প্ৰতিশ্ৰুতি আছিল অসমক বিদেশী মুক্ত কৰা যিখিনি শ্লোগান আছিল এই এটাও যিহেতু তেখেতসকলে কাৰ্যকৰী নকৰে এতিয়া সময় হৈছে যে মূল্যবোধৰ ৰাজনীতিৰ সময় এই ধৰণৰ আকৌ আহিম মানে বিষয়টো গভীৰলৈ আকৌ আমি সোমাই যাম মই লাচিত বৰদলৈ ওচৰলৈ আহিছোঁ আপোনালোকে এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বিশেষকৈ আপোনালোকে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ গঠন কৰি এটা ৰাজনৈতিক দল গঠনৰো আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰিছে মোক এতিয়া কওক যে আগন্তুক নিৰ্বাচনত আঞ্চলিক শক্তিটো বহুধা বিভক্ত হৈ পৰিব নেকি বা পৰিছে নেকি নিশ্চয় আমি যোৱা বছৰে 19 মে তাৰিখে আমি সকলোৱে কৈ আছিলোঁ যে অসমত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে আৰু আমি আলোচনাত সকলোৱে কয় যে আঞ্চলিক বৈষম্য থকালৈকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা থাকিব অসমৰ ক্ষেত্ৰত বিশেষকৈ ভাৰতৰ বাকী ৰাজ্যৰ তুলনাত এই আঞ্চলিক বৈষম্য অতি তীব্ৰ সকলো মানে সৰ্বভাৰতীয় ৰাজনৈতিক দলে প্ৰতাৰণা কৰিছে গতিকে অসমৰ মানুহৰ মনত আঞ্চলিকতাবাদ জাতীয়তাবাদ আৰু মানে এই অঞ্চলটোৰ স্বাৰ্থৰ কথা সদায় উমি জ্বলি থাকে আৰু এইটো আমি সদায় দেখি আহিছোঁ আৰু সেইটো কাৰণে আপোনাৰ অসম গণ পৰিষদৰ দৰে এটা দল নতুনকৈ জন্ম হৈ পেলাই 3 মাহৰ ভিতৰত চৰকাৰ গঠন কৰিব পৰা এটা অৱস্থালৈকে গৈছিলে তেওঁলোকে দুবাৰকৈ সুবিধাও পাইছিলে সেই সুবিধা তেওঁলোকে সৎব্যৱহাৰ কৰিব নোৱাৰিলে কিন্তু যোৱা সময়ছোৱাত আপুনি চাওক অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী সকলোৱে কিন্তু বিভিন্ন নিজৰ স্বাৰ্থৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে অৰ্থাৎ আঞ্চলিকতাবাদৰ আমাৰ সমস্যা আছে আৰু আমি আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাটো সদায় মৰ্মে উপলব্ধি কৰি আহিছোঁ এইটো কিন্তু আপোনাৰ কংগ্ৰেছ বিজেপিও জানে যে অসমত আঞ্চলিকতাবাদৰ কথা নকলে আমি ৰাজনীতি কৰিব নোৱাৰিম সেইকাৰণে আপোনাৰ আমি দেখিছিলোঁ 15 বছৰীয়া কংগ্ৰেছৰ শাসনত এতিয়া বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে মানে কৈয়ে থাকে যে আমিয়ে আটাইতকৈ বেছি আঞ্চলিকতাবাদী আৰু বিজেপিৰ দৰে গোটেই ভাৰততে হিন্দুত্বৰ ঢৌ বুৱাই ক্ষমতালৈ অহা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপিও অসমত কিন্তু হিন্দুত্বৰ ৰাজনীতি খেলা নাছিলে অসমত জাতি মাটি ভেটিৰ কথা তেওঁলোকে কৈছিলে কেলে অসমত আঞ্চলিকতাবাদৰহে প্ৰাসংগিকতা আছে সমস্যা জড়িত অসমৰ মানুহে আমাৰ সমস্যাবিলাক সমাধান কৰা এটা শক্তি বিচাৰে আৰু সেইটো ভুলতে বিজেপি বুলি ভাবিছিলে গতিকে যেতিয়া দেখিলে যে বিজেপিয়ে প্ৰতাৰণা কৰিলে বিজেপিয়ে বিশ্বাসঘাতকতা কৰিলে আৰু জাতিটোক অধিক সংকটলৈ ঠেলি দিলে তেতিয়া আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আৰু বৃদ্ধি পালে এটা লাচিত বৰদলৈ প্ৰাসংগিকতাটো নুই কৰা নাই মোৰ কথা একে চক মই বাৰে বাৰে এটা কথা কৈছোঁ যে বাস্তৱত ক্ষেত্ৰত চক এইটো ভোটৰ অংক কথা আছে সেইটো কৈছোঁ আপোনাৰ গতিকে আমি যোৱা বছৰে আৰম্ভ কৰিছিলোঁ যে আমি অসমৰ প্ৰথম কথা হ'ল 3টামান এজেণ্ডা আমি লৈ পেলাই আৰম্ভ কৰিছিলোঁ 1 নম্বৰ যে আমি অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিবলৈ চেষ্টা কৰিব লাগিব যিটো কোনো আঞ্চলিক শক্তিয়ে ইয়াৰ আগতে কৰিবলৈ সক্ষম হোৱা নাই 2 নম্বৰ অসমৰ এটা পৰিষ্কাৰ অৰ্থনৈতিক নীতিসহ এটা ৰাজনৈতিক দৃষ্টিভংগী লৈ আমি কৰিম বুলি পেলাই আৰম্ভ কৰিলোঁ কিন্তু আমি যি ধৰণে আশা কৰিছিলোঁ সেইধৰণে আগবাঢ়িব যোৱা সময়ছোৱাত নোৱাৰিলোঁ আৰু কাৰ আন্দোলনটো আৰম্ভ হোৱাৰ লগে লগে গোটেই পৰিৱেশটো বেলেগ হ'ল আৰু লগে লগে কিন্তু এইটোও হ'ল যে কাৰ আন্দোলনটো যিমানে তীব্ৰতৰ হৈছে সিমানে মানুহে এটা নিজা ৰাজনৈতিক দল বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিচাৰিছে এতিয়া প্ৰশ্নটো হ'ল আপুনি যিটো কথা কৈছে যে আমি ৰাজনীতিৰ ঠাইত আছে গতিকে সেই ৰাজনৈতিকভাৱে বিজেপিক প্ৰত্যাহ্বান জনাই আমি তেওঁলোকক পৰাভূত কৰিবলৈ হ'লে আমি আঞ্চলিকতাবাদত বিশ্বাসী সকলো দল সংগঠন ব্যক্তি আমি একত্ৰিত হ'ব লাগিব আমাৰ মাজত থকা বিভিন্ন ধৰণৰ সৰু সুৰা মত বিৰোধ পাৰ্থক্য এইবিলাক আওকাণ কৰি আমি জাতি জনগোষ্ঠী আৰু সকলো সৰু ডাঙৰ কাকো অৱজ্ঞা নকৰি সকলোকে লগত লৈ আৰম্ভ কৰিব আছুৱে যেতিয়া কৈছিলে আমি তেতিয়া আছুকো কৈছিলোঁ যে সকলোকে লগত লৈ আগবঢ়াটো উচিত এতিয়া আছুৱে আজি প্ৰথম আৰম্ভ কৰিছেহে গতিকে কেনেকুৱাকৈ আছুৱে সকলোকে লগত ল'বলৈ চেষ্টা কৰে অহা সময়ছোৱাত আমি নিশ্চয় দেখিম কিন্তু যদি সকলোকে লগত লৈ পেলাই আগবাঢ়িবলৈ চেষ্টা কৰা নহয় তেতিয়াহ'লে কিন্তু বিজেপি আৰু কংগ্ৰেছৰ দৰে শক্তিশালী
দুটা সৰ্বভাৰতীয় ৰাজনৈতিক শক্তিক পৰাভূত কৰি ইয়াত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাটো কিন্তু ইমান সহজ কথা নহয় এই কথাটো আমি আজি আপুনি লাচিত বৰদলৈ এইটো কথা স্বীকাৰ কৰিছে যে হয় আঞ্চলিক শক্তি যদি একত্ৰিত নহয় একেখন প্লেটফৰ্মত যদি থিয় নহয় তেতিয়াহ'লে বিজেপি কংগ্ৰেছ এনেকুৱা ৰাষ্ট্ৰীয়তাবাদী দলসমূহক কিন্তু পৰাভূত কৰা অতি সহজ নহ'ব এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম সবিশেষৰ এই আলোচনালৈ বিৰতিৰ পিছত আমি পুনৰ আহিছোঁ সবিশেষলৈ আমি আলোচনা কৰি আছোঁ আছুৰ উদ্যোগত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলটোৰ সম্পৰ্কত এতিয়া মই যাব খুজিছোঁ যোৰহাটলৈ যোৰহাটত উপস্থিত আছে অধিবক্তা ৰিণ্টু গোস্বামী মই ৰিণ্টু গোস্বামী নগৰী আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথা দুটাই প্ৰশ্ন যে পোনপটীয়াকৈ যে আছুৰ উদ্যোগত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলটোৰ প্ৰতি আপুনি কিমান আশাবাদী আৰু দ্বিতীয়টো কথা আছুৰ উদ্যোগত এনে এটা ৰাজনৈতিক দল গঠন হোৱাটো সময় সাপেক্ষে উচিত হৈছেনে নাই হোৱা নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিবিলাক জাতীয় সংগঠন আছে সেই সংগঠনবিলাকৰ এটা জাতীয় দায়িত্ববোধ তেওঁলোকৰ আছে আৰু সেই জাতীয় দায়িত্ববোধক তেওঁলোকে সন্মান জনায় ৰাজনৈতিকভাৱে অসমীয়া মানুহক সুৰক্ষিত কৰিবৰ বাবে এক প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাটো আদৰণীয় কিন্তু এই কামখিনি কৰিবলৈ যাওঁতে কি ধৰণে তেওঁলোকে ৰাজনৈতিক দৃষ্টিকোণক আগবঢ়াই নিব কি কি তেওঁলোকৰ এজেণ্ডা হ'ব এই কথাবিলাক আজিৰ তাৰিখতো স্পষ্ট নহয় এই যিখন ছবি সেই ছবিখন খুব ধূসৰ দ্বিতীয় কথাটো হ'ল যিটো ৰাজনৈতিক অনুশীলন কৰিব লাগে সেই ৰাজনৈতিক অনুশীলনটো মই ভাবোঁ কৰা পলম হৈছে যদি ৰাজনৈতিক দলৰ কথা ভবা হয় সি ক্ষমতা তাত লাগিবই আৰু ক্ষমতা অবিহনে ৰাজনীতি কৰি কোনো লাভ নাই গতিকে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি হ'বই লাগিব আৰু ক্ষমতা থাকিলেহে জাতিৰ সুৰক্ষা হ'ব সেইকাৰণে ক্ষমতা যদি আমি ল'বলগীয়া হয় তেনেহ'লে এটা কথা অতি স্পষ্ট আমাৰ এটা স্পষ্ট নীতি নিৰ্দেশনা আৰু এটা ৰাজনৈতিক অনুশীলনৰ প্ৰয়োজন হ'ব এই কথাবিলাক সদৌ অসম ছাত্ৰ সন্থাই আজিৰ তাৰিখত যি ধৰণে কৈছে মই ভাবোঁ আজি কিছুদিন আগতে যদিও এই কোভিডৰ কাৰণে কিছু পলম হৈছে আৰু কা আন্দোলনেই কিন্তু শেষ কথা নহয় কা আন্দোলনেই জাতীয়তাবাদৰ কিন্তু আধাৰ নহয় এই কথাটো পাহৰি গ'লে নহ'ব আৰু কা আন্দোলনৰ পটভূমিত কেৱল এটা ৰাজনৈতিক দল জন্ম দিয়াই কিন্তু শেষ কথা কেতিয়াও হ'ব নোৱাৰে কিন্তু অসম আন্দোলনৰ পটভূমিত আমি ৰাজনৈতিক দল গঠন কৰি আজিৰ তাৰিখত অসমৰ মানুহে দেখা পালে এই ৰাজনৈতিক দলটোৰ অৱস্থা কি হ'ল যিসকল লোকে সেই সময়ত নেতৃত্ব দিছিলে আমি ছাত্ৰ অৱস্থাৰ পৰা সেইসকলক দেখিছোঁ আৰু সেইসকলে সোণৰ অসম গঢ়িম বুলি প্ৰতিশ্ৰুতি দিয়া নেতাসকলে আজি সোণৰ সংসাৰ গঢ়ি তেওঁলোক বহি আছে গতিকে অতি স্পষ্ট হ'ব লাগিব অতি আৰু অসমৰ ৰাইজৰ অসমৰ ৰাইজ মানে কেৱল অসমীয়া মানুহে নহয় অসমৰ সৰ্বস্তৰৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব পৰা ৰাজনৈতিক সত্তাটো কেনেধৰণৰ হ'ব এই ছবিখন স্পষ্ট হোৱাৰ পিছতহে অসমৰ মানুহে সিদ্ধান্ত গ্ৰহণ কৰিব যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব হ'বলগীয়া ৰাজনৈতিক দলে অসমক নেতৃত্ব দিব পাৰিব নে নোৱাৰে মোৰ দ্বিতীয় প্ৰশ্নটো প্ৰথম কথা হৈছে যদি আঞ্চলিক ৰাজনৈতিক দল এটা গঠন হয় আছুৰ উদ্যোগত তাৰ যিখিনি মই যিটো আগৰ পৰাই কৈ আছোঁ যে যিটো প্ৰেক্টিকেল পলিটিক্স তাৰ ক্ষেত্ৰত চাবলৈ গ'লে সেই ভোটখিনি কাৰ পৰা আহিব নিশ্চয় বিজেপিৰ ভোট নাহে নিশ্চয় কংগ্ৰেছৰ ভোট নাহে বা নিশ্চয় AIUDFৰ ভোট নাহে তেনেহ'লে আঞ্চলিকতাবাদী ভাৱধাৰাৰ মানুহখিনিৰ ভোটে আহিব তেনেহ'লে অগপৰ পৰা ভোট আহিব আৰু তাৰ উপৰিও বহু জাতি জনগোষ্ঠীৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে আপোনাৰ মিচিংসকলৰ আছে এইসকল ভোট দলসমূহ বা বহু নেতা ইতিমধ্যে বিজেপিৰ বুকুচাত উঠিছে তেনেহ'লে এওঁলোকৰ কাৰণে ভোট শ্বেয়াৰটো ক'ৰ পৰা আহিব এই দলটোৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দলটোৰ কাৰণে ভোট শ্বেয়াৰটো ক'ৰ পৰা আহিব ৰিণ্টু গোস্বামী ডাঙৰীয়া পুনৰ প্ৰশ্নটো আপোনাক কৰিছোঁ কথাটো এনেকুৱা ধৰণৰ হৈছে যে আছুৰ উদ্যোগত যিটো আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ আজি প্ৰথম পদক্ষেপটো ল'লে সেইটো যদি চাবলৈ যাওঁ তেনেহ'লে এই ৰাজনৈতিক দলটোৱে ভোটখিনি ক'ৰ পৰা আনিব নিশ্চয় বিজেপিৰ ভোট আনিব নোৱাৰে বিজেপিৰ নিজৰে 42 লাখ সদস্য আছে কংগ্ৰেছৰ ভোট নাহে AIUDFৰ ভোট নাহে তেনেহ'লে আহিব ক'ৰ পৰা যিখিনি ভোট অসম গণ পৰিষদৰ দলত আছে বা যিখিনি অসম গণ পৰিষদে অসন্তুষ্ট বা আছুৰ প্ৰাক্তন যিসকল নেতা বা সদস্য আছে তেওঁলোকৰ এই ভোটখিনি আহিব ইয়াৰ লগতে আৰু এটা কথা কওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ দল সংগঠন আছে তাৰে বহু সংখ্যক কিন্তু ইতিমধ্যে বিজেপিৰ লগলৈ গুচি গৈছে তেনেহ'লে ভোট শ্বেয়াৰটো ক'ৰ পৰা আহিব নতুন দলটো কাৰণ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত কিন্তু ক্ষমতা দখলে মূল উদ্দেশ্য ভোটখিনি ক'ৰ পৰা আহিব
নাই সেইটোৱে মই ভাবোঁ আটাইতকৈ মূল প্ৰশ্নটো সেইটোৱেই আৰু অসমৰ দৰে এটা বিভিন্ন জাতি জনজাতিৰ আছে বিভিন্ন ভাষা ভাষীৰ লোক আছে আৰু অসমৰ ৰাজনীতি স্বাধীনতাৰ পিছৰ পৰাই প্ৰব্ৰজনৰ ৰাজনীতি প্ৰব্ৰজনক কেন্দ্ৰ কৰিয়েই অসমৰ ৰাজনীতি হৈ আহিছে এতিয়া উজনি অসমৰ যি ৰাজনীতি আৰু নামনি অসমৰ ৰাজনীতি কিন্তু সম্পূৰ্ণৰূপে বেলেগ নামনি অসমত আজিৰ তাৰিখত বা বৰাক ভেলীত আজিৰ তাৰিখত যিটো ডিভিজন ভোটৰ ক্ষেত্ৰত যিটো ডিভিজন এই ডিভিজনটো বহু সময়ত ধৰ্মীয় মেৰুকৰণ নামনি অসম বা বৰাক ভেলীত যিদৰে হয় উজনি অসমত সেই ধৰ্মীয় মেৰুকৰণটো হোৱা নাই কিন্তু নহ'লেও উজনি অসমৰ মানুহে সঁচা কথা ক'বলৈ গ'লে উজনি অসমৰ মানুহে বাংলাদেশী আগ্ৰাসনৰ যিটো স্বৰূপ উজনি অসমৰ মানুহে বোকাখাটৰ পৰা সদিয়ালে এতিয়াও সেই কথাটো উপলব্ধি কৰিব পৰা নাই কিছু পৰিমাণে উত্তৰ পাৰেও সেই কথাটো সত্য কিন্তু একে সময়তে এটা কথা ক'ব লাগিব যে উজনি অসম বা উত্তৰ অসমত এই দলটোৰ যিটো প্ৰভাৱ থাকিব নামনি অসমত বা বৰাক ভেলীত সেই প্ৰভাৱটো কিন্তু নাথাকিব গতিকে এই গোটেই কথাবিলাক আমি কেনেধৰণে আগুৱাই লৈ যাব আছোৱে এই কথাবিলাক কিন্তু চিন্তা কৰিবলগীয়া কথা চাওক আজিৰ তাৰিখত অসমৰ জাতীয়তাবাদী শিবিৰৰ মানুহ বুলি যদি আমি কওঁ আৰু ভোটৰ লেখৰে যদি আমি চাওঁ সেই মানুহখিনিৰ সংখ্যা কিন্তু 20ৰ পৰা 25% ওপৰত নহ'ব তাৰোপৰি ইয়াত চাহ জনগোষ্ঠীৰ এটা ডাঙৰ ৰোল আছে উজনি অসমৰ বিভিন্ন বিধানসভাৰ যিবিলাক সিট এই সিটবিলাকত চাহ জনগোষ্ঠীয়ে এটা সাংঘাতিক ধৰণৰ ৰোল প্লে কৰে চাহ জনগোষ্ঠীৰ মাজত বিজেপিয়ে হিতাধিকাৰীৰ যি ৰাজনীতি আৰম্ভ কৰিছে সি কিন্তু আগন্তুক দিনত 2021ত আপোনালোকে স্পষ্টভাৱে দেখা পাব সেই কথাই কিন্তু প্ৰভাৱ পেলাব গতিকে এই গোটেই কথাখিনি কৰিবলৈ যাওঁতে কেনেধৰণে তেওঁলোকে আগুৱাই নিব খুজিছে কেৱল বাতৰি কাগজত লিখি বা টেলিভিছন মাধ্যমত কথাই গৈয়ে কিন্তু কথাটো শেষ নহ'ব ইয়াৰ ৰাজনৈতিক অনুশীলনটো কেনেধৰণে হ'ব আৰু ৰাইজক আশ্বস্ত কেনেধৰণে কৰিব পাৰিব আৰু মই এটা কথা বিশ্বাস কৰোঁ যে আমাৰ ছ'চাইটিৰ ৰাজনৈতিক যিটো পৰিপক্কতা থাকিব লাগে সেই পৰিপক্কতা এতিয়াও নাই মই জাতীয়তাবোধ বা জাতীয়তাবাদক অস্বীকাৰ কৰা নাই আৰু মই নিজে বিশ্বাস কৰোঁ যে জাতীয়তাবাদৰ মাজেদিয়ে আমি ৰাষ্ট্ৰীয়তাবাদলৈ যাব লাগিব আৰু জাতীয়তাবাদৰ বুকুচাত উঠিয়েই কিন্তু ৰাষ্ট্ৰীয় দলবিলাকে আজিৰ তাৰিখত ক্ষমতা দখল কৰিছিল এসময়ত তৰুণ গগৈ ডাঙৰীয়াই হুইজ বদৰুদ্দিন বুলি কৈ উজনি অসমত কিন্তু কংগ্ৰেছৰ সিট বৃদ্ধি পাইছিল একাংশ জাতীয়তাবাদী শিবিৰৰ নেতাই কংগ্ৰেছক কিন্তু ভোট দিছিল গতিকে এই ধৰণৰ কথাবিলাক আছে গতিকে ইয়াত এটা পৰ্যালোচনা হোৱাৰ প্ৰয়োজনীয় আছে আৰু গোটেই কথাটোৱেই হ'ল যে আমি ভোটৰ যিটো বিন্যাস এই বিন্যাসটো কিন্তু পুংখানুপুংখভাৱে প্ৰতিটো সমষ্টিত আলোচনা কৰাৰ পিছতহে এটা সিদ্ধান্ত ল'বলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি মই অনুৰোধ জনালোঁ আৰু এটা মই লগতে অনুৰোধ জনাম যে জাতীয়তাবাদী শিবিৰৰ যিবিলাক শক্তি আজি অজিত ভূঞাৰ নেতৃত্বত এটা শক্তিৰ উত্থান হৈছে অৰূপ বৰবৰাদেৱে সেই শক্তিত যোগ দিছে অদীপ ফুকনহঁত আছে এই সকলোবিলাক এটা প্লেটফৰ্মত কিন্তু আহিব লাগিব যদি এটা প্লেটফৰ্মত যদি নাহে ইয়াৰ কিন্তু সহায় বিজেপি আৰু কংগ্ৰেছে ভোটৰ ক্ষেত্ৰত কিন্তু বেছি লাভৱান হ'ব আৰু এই কথা 2021ত আপোনালোকে দেখা পাব ধন্যবাদ ঋতু গোস্বামী মই পুনৰ আহিম আপোনাৰ ওচৰলৈ যিটো কথা লাচিত বৰদলৈ কৈলে সেইটোৱে কথা একেখন প্লেটফৰ্মত অহাৰ কথা কৈছে মই এতিয়া নগাঁৱলৈ যাব খুজিছোঁ শিৱানন্দ কাকতি তেওঁ বিশেষ সাহিত্যিক আৰু গল্পকাৰ মই শিৱানন্দ কাকতিৰ ওচৰলৈ আহিছোঁ কাৰণ কা বিৰোধী আন্দোলনৰ সময়ত তেখেতেও এটা ভূমিকা লৈছিল জিলাখনত কাকতি নগৰী মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথা আছুৰ উদ্যোগত গঠন হ'ব লগা এই ৰাজনৈতিক দলটোক লৈ আপুনি কিমান আশাবাদী আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কত আপুনি কি কয় আমি যি ধৰণেৰে এই কা বিৰোধী আন্দোলনটো দেখা পালোঁ এই গোটেই হয় আমি যি ধৰণেৰে গোটেই আন্দোলনটো সেইখিনি মই দেখা পালোঁ যে কা বিৰোধী আন্দোলন গোটেই ভাৰতবৰ্ষ জুৰি গোটেই অসম জুৰি গোটেই গাঁৱে ভূঞে চহৰে নগৰে তেতিয়া এটা কথা প্ৰতিফলিত হৈছিলে যিবিলাক প্ৰতিশ্ৰুতি লৈ এই চৰকাৰখন আহিছিলে আমি যিটো জাতি মাতি ভেটিৰ কথা কোৱা হৈছিল বিদেশী বহিষ্কাৰৰ কথা কোৱা হৈছিল বহিৰাগত নাইকিয়া কৰাৰ কথা কোৱা হৈছিল অসমীয়া মানুহৰ স্বাতন্ত্ৰ্য ৰক্ষা কৰাৰ কথা কোৱা হৈছিল সেইবিলাক কিন্তু কামে কাজে আমি দেখা নাপালোঁ বৰঞ্চ ইয়াৰ পৰা এটা বিৰূপ প্ৰক্ৰিয়া বিপৰীত এটা দিশ আমি দেখা পালোঁ আৰু তাৰ ভিতৰত আমি গোটেই কা যিখন আহিলে প্ৰথমতে কেব তাৰপিছত কা এই কাৰ যিটো প্ৰতিস্থাপন এইটোতে গম পোৱা গ'ল গোটেই চৰকাৰটোৰ উদ্দেশ্য এতিয়া দেখা গ'ল যে এটা সময়ত দেখা গ'ল যে এইটো ইমান জনবিৰোধী ইমান অসমৰ গোটেই জাতিসত্তাৰ গোটেই
স্বাতন্ত্ৰ্যটোৰ বিৰোধী গতিকে সেই বিৰোধীৰ কাৰণে মানুহবিলাক সমবেত হ'ল আৰু তেতিয়া লাহে লাহে দেখা পোৱা গ'ল যে আমি এই কথাটো পলিটিকেলি ৰাজনৈতিকভাৱে যুদ্ধ কৰাৰ বাহিৰে ইয়াৰ গত্যন্তৰ নাই ৰাজনৈতিকভাৱে কেনেকৈ যুদ্ধ হ'ব গতিকে আমাৰ যিবিলাক ইয়াৰ এইখনৰ কাৰণ আমাক ৰাজনৈতিক এটা শক্তি লাগিব এই গোটেই কথাখিনি আঁতৰাবৰ কাৰণে প্ৰতিহত কৰিবৰ কাৰণে গতিকে এই প্ৰতিহত কৰিবৰ কাৰণে কি লাগিব আমি ঐক্যবদ্ধভাৱে এটা জেগাত আমি সকলোবোৰ সন্নিৱিষ্ট হ'বলৈ সকলোবোৰ এক হ'ব লাগিব এতিয়া শেহতীয়াভাৱে ছাত্ৰ সন্থাই যি ধৰণে এটা প্ৰস্তাৱ আগবঢ়াইছে আজি তাৰ প্ৰাথমিক এটা পৰ্যায় এই প্ৰাথমিক পৰ্যায়ত দেখা গৈছে যে ছাত্ৰ সন্থাই এখন কমিটি কৰি দিছে এই কমিটিখনে এখন উচ্চ পৰ্যায়ৰ কমিটি সাধাৰণ গোটেই অসমৰ চিন্তাশীল নাগৰিকবিলাকৰ সৈতে প্ৰতিনিধি আৰু তেওঁলোকৰ লগত আলোচনা কৰি নিঃসন্দেহে এই আলোচনা মৰ্মে তেওঁলোকৰ পিছৰ পৰৱৰ্তী খোজবিলাক সিদ্ধান্ত ল'ব কিন্তু মই যদি ব্যক্তিগতভাৱে ভাবোঁ যে আমি ছাত্ৰ সন্থাটোক মূলতঃ এটা প্ৰেছাৰ গ্ৰুপ হিচাপে আমি এওঁলোকক ৰখা উচিত এইকাৰণে ৰখা উচিত প্ৰেছাৰ গ্ৰুপ হিচাপে যে আমি সেইকাৰণে এটা সময়ত মই আনকি সংযুক্ত মুক্তি বাহিনীৰ কথা ভাবিছিলোঁ লিখিছিলোঁ আনকি এইবিলাকে প্ৰেছাৰ গ্ৰুপবিলাকে এই যিটো এটা চাপ সৃষ্টি কৰে চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই চাপটোৱে অসমীয়া মানুহৰ সপক্ষে যায় আৰু সেইকাৰণে আজিলৈকে ছাত্ৰ সন্থাৰ যিমান আন্দোলন হৈছে মই ছাত্ৰ সন্থাৰ আন্দোলনবিলাক 56 চনত হৈছে তেল শোধনাগাৰ আন্দোলন 60 চনত হৈছে অসমীয়া ভাষাৰ আন্দোলন 66 চনত খাদ্য আন্দোলন 69 চনত দ্বিতীয় তেল শোধনাগাৰ আন্দোলন 72 মাধ্যম আন্দোলন 74 21 দফা আন্দোলন আৰু 78 অসম আন্দোলন আৰু অলপতে হোৱাটো আমাৰ এতিয়া 2019-20 কা আন্দোলন এতিয়া কথা হ'ল যে মই যদি 1974 চনৰ যিখন আপোনাৰ 21 দফীয়া দাবী চনত আন্দোলন আছিল অতি পৰিষ্কাৰভাৱে কোনোবা যদি পঢ়ে দেখা পাব এই আন্দোলনৰ যিবিলাক 21টা দফা আছিলে এই 21টা দফাই অসমীয়া মানুহৰ উন্নতিৰ কাৰণে কৰা দফা আছিল আৰু আজি মই এটা দফা খালি পঢ়ি দিব খুজিছোঁ আজি যি বিজেপি গভৰ্ণমেণ্টে যেনেকৈ 5 কেজি চাউল দিয়া আৰম্ভ কৰিছে কিবাবি কৰা আৰম্ভ কৰিছে সেইটো তেতিয়াই ছাত্ৰ সন্থাৰ প্ৰস্তাৱ এটা আছিলে 21 নম্বৰ যিটো দফা তাত লিখা জনমুৰি সপ্তাহত 1 টকা 20 পইচা হিচাপত 3 কিলোগ্ৰাম চাউল আৰু 75 পইচা হিচাপত 2 কিলোগ্ৰাম আটা ময়দা গ্ৰাহক সমবায়ত সুলভ দোকানৰ জৰিয়তে বিতৰণ ব্যৱস্থা কৰা মানে সাধাৰণ মানুহৰ প্ৰতি এই ছাত্ৰ সন্থাৰ যিটো কনচাৰ্ণ অসমত ছাত্ৰ আন্দোলনটো প্ৰথমতে স্বাধীনতাৰ সময়ত বামপন্থী কাকতি ডাঙৰী আমি সবিশেষলৈ যাম সময় কিছু কম আছে সবিশেষলৈ যাম মই কিন্তু এটা বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছত মই পুনৰ আহিম কিন্তু আমি বিষয়টো ৰাজনৈতিক দল গঠনৰ এই বিষয়টোৰ ওপৰত আমি সীমাবদ্ধ থাকিম আজিৰ তাৰিখত বিশেষকৈ কিন্তু এটা বিৰতিৰ পিছত আহিম আৰু আমাৰ লগত আছে বিজেপিৰ লক্ষ্য কোঁৱৰ ইতিমধ্যে এই ৰাজনৈতিক দল গঠনৰ মূল উদ্দেশ্যটোৱে হৈছে যে বিজেপিক প্ৰতিহত কৰা সেইকাৰণে মই এই উত্তৰটো তেওঁৰ পৰা বিচাৰিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এতিয়া ইতিমধ্যে বিজেপিক ৰুধিবৰ বাবে ইতিমধ্যে আঞ্চলিক শক্তিসমূহে বিভিন্ন ধৰণৰ জোটবন্ধন বা তেনেকুৱা ধৰণৰ দল গঠনৰ প্ৰক্ৰিয়াটো চলি আছে কাৰণ মূল উদ্দেশ্য কিন্তু এটাই এইটো কংগ্ৰেছে হওক বা আন দলেই হওক বা আছু উদ্যোগত গঠন কৰিবলৈ নতুন ৰাজনৈতিক দলেই হওক এই সকলোৰে উদ্দেশ্য কিন্তু এটাই 1 পইণ্ট এজেণ্ডা বুলি যিটো কোৱা হয় সেইটো হৈছে বিজেপিক ৰোধ কৰা তেনেহ'লে স্বাভাৱিকতেই বিজেপিয়ে ইয়াৰ প্ৰতি শংকিত হৈছে নেকি বা তেওঁলোকৰ ষ্ট্ৰেটেজি কি সেইটো যদি নাজানো তেনেহ'লে এই আলোচনা আমাৰ আধৰুৱা হৈ যাব সেইকাৰণে লক্ষ্য কোঁৱৰ বিজেপিৰ মুখপাত্ৰ এগৰাকী আগশাৰীৰ নেতা মই লক্ষ্য কোঁৱৰ আমাৰ লগত আছে মাৰ্ঘেৰিটাৰ পৰা লাইভত লক্ষ্য কোঁৱৰ ইমান সময় আপুনি শুনাৰ পিছতহে মই সেইকাৰণে আপোনাক লৈছোঁ যে এই যিটো নতুন দল গঠনৰ প্ৰক্ৰিয়া বা সামগ্ৰিকভাৱে যিটো অসমত চলি আছে বিজেপিক ৰোধৰ প্ৰক্ৰিয়া ইয়াক লৈ বিজেপি শংকিত নেকি প্ৰাঞ্জল ফুকন ডাঙৰীয়া প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আৰু ভালো লাগিছে প্ৰায় 1.5 দশকৰ পাছত টেলিভিছনৰ পৰ্দাত আপোনাৰ সৈতে এক ৰাজনৈতিক আলোচনাত মিলিত হৈছোঁ আপুনি এংকৰিং কৰা এক অনুষ্ঠানত তাৰ কাৰণে খুব মনটো ভাল লাগিছে আৰু যিটো অত্যন্ত প্ৰাসংগিক বিষয় আপুনি আজি আলোচনাৰ বাবে পাতনি মেলিছে মই প্ৰথমতে ইমান দিনে আমি সংবাদ মাধ্যমৰ যোগেদি শুনি আছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এক ৰাজনৈতিক কুচকাৱাজ কৰিছে আৰু এই কুচকাৱাজৰ এক সক্ৰিয় প্ৰাথমিক ৰূপ আজি তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে গতিকে পৰম্পৰাগত ৰাজনৈতিক ভোটযুদ্ধলৈ যিহেতু নিৰ্বাচন সন্মুখত আমি তেওঁলোকক আদৰণি জনাইছোঁ এক প্ৰতিপক্ষ হিচাপে
এতিয়া কথা হ'ল যে এই ৰাজনৈতিক দলৰ পটভূমি কি সদৌ অসম ছাত্ৰ সন্থাই 1984 চনৰ জানুৱাৰী মাহত জাতীয় অভিৱৰ্তনৰ যোগেদি তেতিয়াও পৰামৰ্শদাতা সমিতি গঠন কৰিছিল এতিয়াৰ আহ্বায়ক শ্ৰদ্ধেয় বসন্ত ডেকা ডাঙৰীয়া সেইখন সমিতিটো আছিল অক্টোবৰ মাহত অসম গণ পৰিষদ দল ভূমিষ্ঠ হৈছিল আকৌ দেখা পালোঁ 1991 চনত নতুন অসম গণ পৰিষদ দল হ'ল তাতো আছিল বসন্ত ডেকা ছাৰ আৰু আজিও দেখিছোঁ তেখেত আহ্বায়ক গতিকে এই বিষয়ে অসমৰ ৰাইজক বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই কিন্তু এটা কথা ঠিক ফুকন ডাঙৰীয়া যেতিয়া কেবৰ আন্দোলন হৈছিল সেই মুহূৰ্ততে আমাৰ দলৰ শীৰ্ষ নেতৃত্বই কৈছিল যে এই আন্দোলনৰ পটভূমি হৈছে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু আজিও কেৱল কাৰ ওপৰত ভিত্তি কৰিয়ে এটা ৰাজনৈতিক দল গঠন হোৱাৰ এক উকমুকনি চলিছে গতিকে এই কথাটো আমাৰ দলৰ নেতৃত্বই যে সঠিকভাৱে কৈছিল সেই কথা নিশ্চিত কাৰণ কেৱল এটা বিষয় এখন কাৰ ওপৰত এটা ৰাজনৈতিক দল সেয়া ৰাইজেও সময়ত ইয়াৰ ওপৰত বিচাৰ কৰিব আৰু এটা কথা যে সদৌ অসম ছাত্ৰ সন্থাক অসমৰ ৰাইজে আমি নিজেও এটা অৰাজনৈতিক শক্তি হিচাপে অৰাজনৈতিক জাতীয় সংগঠন হিচাপে শ্ৰদ্ধা কৰি আহিছোঁ কিন্তু ইয়াৰ পাছত এই ৰাজনৈতিক দলৰ পোনপটীয়া তেওঁলোকে পৃষ্ঠপোষকতা কৰাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই এক নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ ফালে যেতিয়া গতি কৰিব অসমৰ ৰাইজেও সদৌ অসম ছাত্ৰ সন্থাক ভৱিষ্যতৰ দিনত অৰাজনৈতিক এক শক্তি হিচাপে কি ধৰণে গ্ৰহণ কৰে সেয়া এক বিচাৰ্য বিষয় হৈ পৰিব কাৰণ তেওঁলোক 1984 চন বা 1985 চনত যেতিয়া অসম আন্দোলনৰ পটভূমিত সদৌ অসম গণ পৰিষদ জন্ম হৈছিল এতিয়া মই কেইবাজনো বক্তাৰ যি বক্তব্য শুনিলোঁ লাচিত বৰদলৈ তেওঁলোকে আচুক লক্ষ্য কৰিম বুলি কৈছে আৰু সন্মানীয় AJYCPৰ বায়ন ডাঙৰীয়া তেখেতৰ বক্তব্যৰ পাতনিতেই কৈছিল যে এনেকুৱা ৰাজনৈতিক দল পুনৰ আমাৰ কাম্য নাছিল কিন্তু আমাৰ লাগিছে যে সদৌ অসম ছাত্ৰ সন্থায়ো কাৰণ আমি দেখা পালোঁ অজিত ভূঞা ডাঙৰীয়াৰ এটা দল তেওঁলোক ইতিমধ্যে দল খুলিছে কাৰণ কংগ্ৰেছ আৰু AIUDFৰ দ্বাৰা তেওঁ নিৰ্বাচিত এগৰাকী সাংসদ আৰু মূল পৃষ্ঠভূমি হৈছে কা গতিকে যেতিয়া এগৰাকী ব্যক্তিয়ে কা আন্দোলন কৰি MP হৈ গ'ল হয়তো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গকো কিছু লোকে হয়তো প্ৰৰোচিত কৰিছে যে চোৱা যদি অজিত ভূঞা গৈ তেনেকৈ MP হ'ব পাৰে যে আপোনালোকৰ নেতৃত্ব ইমান হাজাৰ হাজাৰ লোক সমবেত কৰিলে আপোনালোকো হয়তো বিধায়ক হ'ব পাৰে ভৱিষ্যতে মন্ত্ৰী হ'ব পাৰে এনেকুৱাই পৃষ্ঠভূমি থাকিব পাৰে বুলি আমাৰ অনুভৱ সেই কথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ভালকৈ জানিব কিন্তু এটা কথা ঠিক তেওঁলোকৰ যিহেতু মূল উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টিক পৰাভূত কৰা এই সময়ত ভাৰতীয় জনতা পাৰ্টিক পৰাভূত কৰাৰ মূল পতাকাখন তুলি লৈছে কংগ্ৰেছে সহযোগ কৰিছে AIUDF আৰু মুকলিকৈ সদায় ৰিপুণ বৰা ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃত্বই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত জন্ম হ'ব লগা ৰাজনৈতিক শক্তিক মুকলিকৈ মিত্ৰতাৰ আহ্বান জনাইছে এই কথাবোৰ অসমৰ ৰাইজে খুব সূক্ষ্মভাৱে লক্ষ্য কৰি আছে ভৱিষ্যতৰ দিনত তেওঁলোকে ইয়াৰ ওপৰত তেওঁলোকৰ মেণ্ডেট কি ধৰণে দিব কাৰণ কংগ্ৰেছ আৰু AIUDFৰ লগত একেখন মঞ্চত সদৌ অসম ছাত্ৰ সন্থাক অসমৰ ৰাইজে বিচাৰে নে নিবিচাৰে সেই কথা আমি সকলোৱে জানো গতিকে অনাগত দিনত এক প্ৰত্যক্ষ ৰাজনৈতিক ভোটৰ যুদ্ধ হ'ব সময় খুব কম অহা 7-8 মাহ আছে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক বা তেওঁলোকৰ পেট্ৰনাইজ কৰা যিসকল জাতীয়তাবাদী চিন্তাধাৰাৰ লোক যেতিয়া আমি একেলগে ভোট কেন্দ্ৰত টেবুল পাৰি বহিম ভাৰতীয় জনতা পাৰ্টিৰ এখন পতাকাৰ তলত যেতিয়া বা আমি যেতিয়া যি ধৰণে পৰম্পৰাগতভাৱে ভোটৰ ৰাজনীতিত আমি আগবাঢ়োঁ ভোট গ্ৰহণ কেন্দ্ৰত আমি হয়তো আচুৰ কৰ্মীকো দেখিবলৈ পাম সেই দিনটো অসমৰ ৰাইজে কি ধৰণে গ্ৰহণ কৰে ইয়াৰ বিশেষ বিষয় হ'ব লুৰিণজ্যোতি গগৈৰ দৰে শ্ৰদ্ধেয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতাও অসমৰ ৰাইজৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে জাতীয় সংগ্ৰামত এই বিষয়বোৰ নিশ্চিতৰূপে অনাগত দিনত তেওঁলোকেও চোৱা উচিত হ'ব কাৰণ ভোটৰ ৰাজনীতিৰ সময়ত ভোটৰ ৰাজনীতিয়ে হ'ব প্ৰাঞ্জল ফুকন ডাঙৰে অত্যন্ত এক সময়োচিত কথা কৈছে যে প্ৰেক্টিকেল ৰাজনীতিত কি ধৰণে হ'ব কাৰণ আমাৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিভিন্ন ধৰণে আমি আগবাঢ়িছোঁ আৰু সকলোতকৈ ডাঙৰ কথা সন্মুখত নিৰ্বাচন এই নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে যি কথা কৈছে তেওঁলোকে যি ধৰণে আগবাঢ়িম বুলি কৈছে তেওঁলোকৰ পুঁজি আহৰণৰ পৰা আদি কৰি বহু কথা আহি পৰিব আৰু বিশেষকৈ এটা কথা যে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ তেওঁলোকে যিটো কথা বিৰোধিতা কৰিছে মই এই মঞ্চখন ৰাজহুৱাকৈ ক'ব পাৰোঁ ৰাষ্ট্ৰীয়তাবাদী চিন্তা কেতিয়াও অপৰাধ হ'ব নোৱাৰে আমি ভাৰতীয় জাতীয় পতাকাক আমি সন্মান কৰিবই লাগিব ভাৰতীয় নাগৰিক হিচাপে আমি
অনাগত সময়ত লক্ষ্য কৰিম যে এই ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ লোক অসমত নাই নেকি, যি ধৰণে কা তেওঁলোকে বিৰোধিতা কৰিছে অসমত কা সমৰ্থন কৰা লোকো আছে। কিন্তু 1985 চনৰ যি পটভূমি আছিল অসম গণ পৰিষদ জন্ম হোৱা, সেই সময়ত কিন্তু সমগ্ৰ অসমৰ ৰাইজে এটা বিষয়ত একত্ৰিত আছিল। আৰু আজি আমি দেখা পাইছোঁ যে এই ক্ষেত্ৰত আঞ্চলিক শক্তিসমূহ সদৌ অসম ছাত্ৰ সন্থাৰ সেই মঞ্চখনত একত্ৰিত হ'বনে নাই আমি কিন্তু সন্দিহান। আমাৰ ক্ষেত্ৰত আমি সাজু, ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনৰ বাবে সাজু, কাৰণ আজি ৰাজনৈতিক দলৰ কথা কোৱা হৈছে, ৰাজনীতিৰ কথা কোৱা হৈছে। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে, কাৰণ এটা কথা চাব প্ৰাঞ্জল ফুকন ডাঙৰীয়া, আমি যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই যেতিয়া জনকল্যাণমুখী আঁচনিসমূহ হাতত লৈছিল, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছিল, তেতিয়া আমি দেখা পাইছিলোঁ যে এনেকুৱা কিছু ৰাজনৈতিক চিন্তাৰ ৰূপ মুকনি হ'ব পাৰে। সেই কথাবোৰত সেই সময়ত কিন্তু আমাক কোনো আদৰণি জনোৱা নাছিল। আমি দেখা পাইছিলোঁ সেই সময়ত যে গুৱাহাটী হাইকোৰ্টত এই কেছটোত যেতিয়া আমি ন্যায় বিচাৰি অসম চৰকাৰৰ বিৰুদ্ধে যিসকল অধিবক্তা আহিছিল, আমি অসমৰ খুব বচা বচা অধিবক্তাৰ ওচৰলৈ অসম চৰকাৰ যেতিয়া গৈছিল, প্ৰাঞ্জল এইবোৰ কথা আজি ৰাজহুৱা কৰিব লাগিব, সেই সময়ত তেওঁলোক নাহিল। আজি তেওঁলোকেও দেখা পাইছোঁ বহু লোক এই ৰাজনৈতিক শক্তিৰ পিছফালে পৃষ্ঠপোষকতাত আছে ভাৰতীয় জনতা পাৰ্টীক পৰাভূত কৰাৰ নামত। কিন্তু এটা কথা ঠিক ফুকন ডাঙৰীয়া, সময় বৰ নিষ্ঠুৰ। ভোটৰ যুদ্ধলৈ যেতিয়া আহিব তেতিয়া সকলো কথা গাখীৰ আৰু পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিব। মই পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক সক্ৰিয় ৰাজনীতিলৈ তেওঁলোক আহিছে, এই ভোটৰ ৰাজনীতিলৈ মই তেওঁলোকক ভাৰতীয় জনতা পাৰ্টীৰ হৈ আজি আদৰণি জনাইছোঁ। নিশ্চয় ধন্যবাদ। পুনৰ আহিম মই সামগ্ৰিকভাৱে এতিয়া সকলোখিনি উত্তৰ মই লুৰিণজ্যোতি গগৈৰ পৰা বিচাৰিম, তেখেতেও নিশ্চয় উত্তৰ দিব কেইটা এটা বিৰতিৰ পিছত। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। এতিয়া কথা হৈছে যে আমি বিজেপিৰ বক্তব্য শুনিলোঁ, কিন্তু আছুৰ এই নতুন ৰাজনৈতিক দল গঠনৰ প্ৰথম পদক্ষেপৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিলে এই দলটোৰ সম্পৰ্কত, সেইটো আমি শুনো। তাৰপিছত আমি লুৰিণজ্যোতি গগৈৰ মন্তব্য ল'ম সেই সম্পৰ্কত আৰু বহু বিষয়ৰ সম্পৰ্কত। প্ৰত্যেকটো চিটতে ছিকিউৰিটি লছ, প্ৰত্যেকটো চিটতে ইলেকশ্যনৰ পিছত ৰিজাল্ট দিয়াৰ দিনাখন মোক সুধিব কোনটো চিটত ছিকিউৰিটি থাকিলে। যি নতুন দল হ'ব প্ৰত্যেকটো চিটতে ছিকিউৰিটি নোহোৱা হ'ব। বৰচলা, ঢেকীয়াজুলি, শোণিতপুৰ ক'তো ছিকিউৰিটি নাথাকিব। ইলেকশ্যনৰ দিনাখন ৰাতিটো ইণ্টাৰভিউ লয়, সিদিনাখন এই কেছেটটো ৰাখি দিয়ক আৰু সিদিনাখন বজাই দিব। আমানত বাজাৰটো হ'ব নেকি? নাথাকেই। কোনোবা চিটত 2000, কোনোবা চিটত 1500, কোনোবা চিটত 1700, কোনোবা চিটত 1100 এনেকুৱা পাব। আৰু বিশিষ্ট বুদ্ধিজীৱী থাকিলেতো আৰু কম পাব। আৰে বাবা, ফ্ৰাষ্ট্ৰেটেড হওঁ, কিবা হওঁ, প্লাজমাও চলাই আছোঁ, কিবাও চলাই আছোঁ, মোৰ দৰে মুখখনক দেখি যদি মানুহৰ ফ্ৰাষ্ট্ৰেটেড যেন লাগে, তেতিয়াহ'লে আচল ফ্ৰাষ্ট্ৰেটেড মানুহবিলাকৰ মুখকেইখন কেনেকুৱা হ'ব? মোৰ মুখখন দেখিলে যদি ফ্ৰাষ্ট্ৰেটেড লাগে, তেতিয়াহ'লেতো ফ্ৰাষ্ট্ৰেটেড মানুহৰ একচুৱেল ফ্ৰাষ্ট্ৰেটেড মানুহবিলাকৰ মুখবিলাকতো চাব লাগিব কেনেকুৱা লাগে। গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আছিল নতুন দলটোৰ সম্পৰ্কত। মই এতিয়া লুৰিণজ্যোতি গগৈক সুধিব খোজোঁ। প্ৰথম কথা, মই বাকী প্ৰশ্নকেইটাৰ উপৰিও যে হিমন্ত বিশ্ব শৰ্মাই যিটো ক'লে নতুন দলটোক লৈ তেওঁ কোনো ধৰণৰ বিজেপি শংকিত নহয়, আৰু তেওঁ ক'লে খুব বেছি 1000 পৰা 1500 ভোট পাব আৰু আমানতৰ ধন বাজেয়াপ্ত হ'ব। ইয়াৰ উত্তৰটো স্বাভাৱিকভাৱে মই আপোনাৰ পৰা বিচাৰিছোঁ। সেইটো অতি আশ্চৰ্যজনক কথা, আৰু এইটো গোটেই কথাটোৱে তেওঁৰ যিটো শংকিত হৈ থকাৰ মানসিকতাটো ৰাইজৰ ওচৰত স্পষ্ট ৰূপত প্ৰকাশিত কৰিছে। কাৰণ তেওঁ অতি মানৱ হ'ব লাগিব, ভগৱান হ'ব লাগিব, কোনে কিমান পায়, কাৰণ জনতাইহে ভোট দিব, ৰাইজে ভোট দিব। তেওঁ কেনেকৈ ক'ব পাৰিলে? হয় তেওঁ EVM মেনিপুলেশ্যনত জড়িত হ'ব লাগিব, তেতিয়া এই কথাটো ক'ব পাৰে অতি আত্মবিশ্বাসী ৰূপত। নতুবা তেওঁ ভগৱান হ'ব লাগিব, আৰু নতুবা তেওঁ অতি শংকিত, এজন অতি ফ্ৰাষ্ট্ৰেটেড মানুহে যিবোৰ কথা কয়, তেওঁ য'লৈ গৈছে তাতে তেওঁ অকল ছিংগুল তেওঁ এটা এসময়ত পেনেলত নাম দি তেওঁ টিকেট আনিব নোৱাৰা মানুহজনহে। তেওঁ কি কথা কৈ লাভ আছে? ফ্ৰাষ্ট্ৰেটেড হৈ তেওঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ তেওঁৰ দায়িত্ব বুলি কয়, অথচ টিকেটটোকে আনিব নোৱাৰে। গতিকে তেওঁৰ বিশেষ কথা কৈ মই ভাবোঁ যে তেওঁৰ এইটো এটা অতি ফ্ৰাষ্ট্ৰেশ্যন। 56জন মানুহৰ চহী মৰাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, অথচ তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰতি অতি লালায়িত। এই কথা বাৰে বাৰে প্ৰমাণিত হৈছে। কৰোণাৰ গোটেই বিষয়টো তেওঁ 1 নম্বৰ জাৰ্চি পিন্ধাৰ দৌৰত দৌৰা-দৌৰি কৰি আছিল। এতিয়া তেওঁক প্ৰটেকশ্যন দিবলৈ মানুহ নাই। তেওঁৰ কথাবোৰ তেওঁৰ দলৰে মানুহে ক'লে যে ইয়াত কোনো বিগ্ৰেড চিগ্ৰেড নাই, ইয়াত কেৱল মাত্ৰ বিজেপি বিগ্ৰেড। এইবোৰ কথা কি প্ৰকাশ কৰিছে? এইবোৰ তেওঁৰ চূড়ান্ত যিটো তেওঁৰ মানে ফ্ৰাষ্ট্ৰেটেড মানুহৰ যিটো চৰিত্ৰ, মানে অতি হতাশাগ্ৰস্ত মানুহৰ চৰিত্ৰটো স্পষ্ট ৰূপত, শংকিত মানুহৰ চৰিত্ৰটো স্পষ্ট ৰূপত প্ৰকাশ হৈছে। আৰু আগতে যিগৰাকী বিজেপিৰ মুখপাত্ৰই যিবোৰ কথা বতৰা ক'লে, তেওঁ নিজে কনফিউজড। তেওঁক
তেওঁ এই কথাটো তেওঁ জানে যে 85ৰ সময়ত যেতিয়া ছাত্ৰ সন্থাই ৰাজনৈতিক অভিৱৰ্তন বা অভিৱৰ্তনৰ প্ৰস্তাৱ হৈছিল সেই সময়ৰ পিছৰ পৰা আজি দিনটোলৈকে ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ এচুলি মানুহ জানো বিচলিত হৈছে স্বতন্ত্ৰ চৰিত্ৰটো জানো বিচলিত হৈছে গতিকে এইবোৰ কথাৰে মানুহক বিভ্ৰান্তি কৰি লাভ নাই আৰু ঐক্যবদ্ধ ৰাজনৈতিক শক্তিটো আগবাঢ়িব নে নাভাবিব তেওঁৰ চিন্তা কৰাৰ প্ৰয়োজন নাই তেওঁ নিজৰ দলটোক লৈ তেওঁ চিন্তা চৰ্চা কৰক বাকী বিজেপি বিৰোধী বা জাতীয়তাবাদী শক্তিক প্ৰতিষ্ঠা কৰিবলৈ যোৱা যিটো ৰাজনৈতিক যিটো যাত্ৰা সেইটো কেনেকৈ যাব সেইবোৰ কথাৰ যিসকল ৰাজনৈতিকভাৱে অতি পৰিপক্ক তেওঁলোকে নিশ্চয় পলিটিকেল মেথামেটিক্স পলিটিকেল কেমেষ্ট্ৰি যিসকলে ৰাজনীতি কৰিবলৈ জানে যাব তেওঁলোকে জানে গতিকে সেই ধৰণে গোটেই বিষয়টো আগবাঢ়িব গতিকে এই গোটেই জাতীয়তাবাদী সত্তাটোক লৈ তেওঁলোকে চিন্তা চৰ্চা কৰিব নোৱাৰে আৰু লাষ্টত তেওঁ এটা খুব ভাল বাক্য কৈছে যে সময়ে কাকো ক্ষমা নকৰে আৰু তেওঁলোকৰ এই যে মানুহৰ মাজত যিটো বিশ্বাসঘাতকতা প্ৰতাৰণা ইমান দীঘলীয়া 5 বছৰীয়া পৰিক্ৰমা এই 5 বছৰত যে 4.5 বছৰত মানুহক অফুৰন্ত টেঙাম খোৱালে এই টেঙাম খোৱাৰ পিছত ৰাইজে ল'ব লগা কাম ৰাইজে ভৱিষ্যতৰ দিনত ল'ব আৰু তেওঁলোকে মনত ৰখা দৰকাৰ যে জনতাইহে সিদ্ধান্ত ল'ব তেওঁলোকৰ যিটো অতি স্বৈৰতান্ত্ৰিক ফেচিষ্ট যিটো মানসিকতা যে তেওঁলোকে সকলো নিয়ন্ত্ৰণ কৰিব তেওঁলোকেতো তেতিয়াহ'লে তেওঁলোকে সাহস আছে যদি তেওঁলোকে 126টা সমষ্টিত অকলে বিজেপি খেলি তেওঁলোকে ভোটত জয়লাভ কৰিব পাৰিছে নেকি তেওঁ এটা সময়ত তেওঁলোকে এজিপিৰ বুকুচাত উঠিলে তাত তেওঁলোকে বিপিএফৰ বুকুচাত উঠিলে গণশক্তিৰ বুকুচাত উঠিছে আৰু এতিয়াও আন কাৰোবাৰ বুকুচাত উঠিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে এতিয়া সাহস আছে যদি 126টা সমষ্টিত তেওঁলোকে বিজেপিৰ নিৰ্বাচন খেলি দেখুৱাওক আমাৰ সময় শেষ হৈ আহিছে মই বিজন বায়নৰ পৰা এটা কথা জানিব খুজিছোঁ যে যিটো কথা ক'লে যে কা আন্দোলনৰ সময়ত পৰাই ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে আৰু কা আন্দোলনে এইটো নুখুচাই যে ৰাজনৈতিক দল গঠন কৰিলে ভোট পাব অতি চমুকৈ আপোনাৰ উত্তৰটো বিচাৰিছোঁ লক্ষ্যজিৎ কৰ্ডাঙৰীক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এটা আন্দোলনৰ প্ৰেক্ষাপটত এটা ৰাজনৈতিক শক্তিৰ জন্ম কেৱল এটা ৰাজনৈতিক আন্দোলনটোৰ প্ৰেক্ষাপটত ৰাজনৈতিক শক্তিৰ জন্ম একদম চমুকৈ ক'ব আমাৰ সময় ইতিমধ্যে এই ভাৰতীয় জনতা পাৰ্টি যিখিনি কৰিলে অসমৰ ক্ষেত্ৰত অসমৰ মানুহৰ বা অসমৰ যিখিনি সমস্যা জৰ্জৰিত অসমৰ ক্ষেত্ৰত তেখেতসকলে কি ধৰণে কাম কৰিছে আৰু এই খুব কম সময়ৰ ভিতৰত 4.5টা বছৰ তেওঁলোকৰ সম্পূৰ্ণ বা 5টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে মানুহ ওলাই আহিছে ৰাজপথত কেৱল মাত্ৰ কা নহয় আজি যদি চোৱা হয় যে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত তেখেতসকলে যিটো কমিটমেণ্ট কৰা আছিলে যে অসমৰ নিবনুৱা সমস্যা সংস্থাপিত কৰা হ'ব ইতিমধ্যে নিবনুৱা সমস্যা একদম সময় আমি প্ৰথম কথা একদম আৰু এটা শব্দ বা দুটা শব্দত আপুনি কথাটো কৈ দিয়ক আমাৰ শেষ কৰিব এইটো প্ৰেক্ষাপটটো কেৱল কা আন্দোলন নহয় আৰু তেখেতক এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিটো কথা কৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিটো অৰাজনৈতিক যিটো চৰিত্ৰ অক্ষুণ্ণ থাকিব আৰু এটা কথা ঠিক যে তেখেতে কৈছে যে ৰাষ্ট্ৰীয়তাবাদক তেখেতসকলে সন্মান কৰে এইটো কথা ঠিক যে আমিও ৰাষ্ট্ৰীয়তাবাদক সন্মান কৰোঁ কিন্তু যি ৰাষ্ট্ৰীয়তাবাদে এই বিষয়টো সম্পৰ্কত আলোচনা কৰাৰ বা লাচিত বৰদলৈৰ ওচৰলৈ আৰু শুনিব লগা আছিল কিন্তু বিষয়টোৰ সম্পৰ্কত আৰু আলোচনা কৰাৰ যথেষ্ট প্ৰাসংগিকতা আছিল কিন্তু সময় শেষ হোৱাৰ লগতে সকলোকে ধন্যবাদ জনাই আজিলৈ মই এই সবিশেষৰ পৰা বিদায় ল'ব খুজিছোঁ কিন্তু এটা কথা যে আঞ্চলিক শক্তিসমূহ একেখন মঞ্চতে যদি থিয় নহয় তেনেহ'লে ইয়াৰ কিন্তু ফল বিপৰীত হোৱাৰ সম্ভাৱনীয়তা সকলোৱে কৈছে ইয়াকে কৈ আজিলৈ সবিশেষ ইমানতে সামৰিছোঁ ধন্যবাদ